উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। একাঠু পানীৰে যাতায়াত কৰে কণ কণ ছাত্ৰ ছাত্ৰীয়ে। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। কিমান উন্নয়ন হৈছে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাত। পথৰ দুৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে শ শ ছাত্ৰ ছাত্ৰী। বছৰ বছৰ ধৰি অৱহেলিত হৈ আছে পথছোৱা। তুলসীবিলৰ পৰা ভোমকা হৈ ৰূপসী বিমানবন্দৰলৈ গোসাইগাঁৱলৈ যোৱা পথটোৱে জলাকলা খুৱাইছে হাজাৰ হাজাৰ ৰাইজক। উল্লেখযোগ্য যে পথটোৰ দুৰৱস্থাৰ বাবে প্ৰায় দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু চিকিৎসালয়ৰ এম্বুলেন্স এখনো অহা যোৱাত অসুবিধাৰ সন্মুখীন হয়। চৰকাৰী কৰ্তৃপক্ষক কেইবাবাৰো অৱগত কৰিছিল যদিও প্ৰথমে আশ্বাস দি পিছত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। অচিৰে এই পথটোৰ কাম কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ভুক্তভোগী ৰাইজে, অন্যথা পৰৱৰ্তী সময়ত ভোট বৰ্জন কৰিব বুলি জনায়। এতিয়া প্ৰশ্ন হ'ল, উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনে পৰৱৰ্তী সময়ত এই পথটোৰ কিমানখিনি উন্নয়ন সাধন কৰে সেয়া হ'ব লক্ষণীয়। এই তুলসীবিল বাজাৰৰ মাজমজিয়াত যিখন ৰাস্তা, আমাৰ এইখন ৰাস্তাৰে আপুনি ইয়াৰ পৰা এই ৰাস্তাখন দি আপুনি গোসাইগাঁও যাব পাৰিব আপোনাৰ ভোমকা ৰোড হৈ। কিন্তু দুখৰ কথা, ইয়াৰ আগতো মই ২-৪বাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি BTC চৰকাৰ তথা অসম চৰকাৰক দাবী জনাইছোঁ, যিহেতু আমাৰ এইখন ৰাস্তাৰ ইমান আৱশ্যকীয়, ইমান প্ৰয়োজনীয়তা আছে। এইখন ৰাস্তা দি আমাৰ তুলসীবিল এৰিয়াত যিমানখিনি স্কুল কলেজ আছে, আপোনাৰ হস্পিটেল আছে, এই ছাত্ৰ ছাত্ৰীবিলাকৰ আজি যাব ইয়াতে আমাৰ শংকৰাজান জাতীয় বিদ্যালয় এখন স্কুল আছে, তুলসীবিল হায়াৰ ছেকেণ্ডেৰী স্কুল এইফালে আছে। এই ৰাস্তাখন দি যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হয়, কিয়নো আজিকালি আপোনালোকে জানে যিহেতু আমাৰ ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক আৰু একেতে যি ড্ৰেছ পৰিধান কৰি আহে, এই ৰাস্তা দি যেতিয়া স্কুলত যায় তেতিয়া একেতো ড্ৰেছৰ যি সদৃশ যি আকাৰ আকৃতি হৈ যায়, মানে জাবৰ জোঁথৰ পেলোৱা যিখিনি ঠাই সেইখিনি ঠাইত দি একেতে স্কুল আহিল বুলি আমাৰ অনুভৱ হয়। গতিকে আমি বাৰম্বাৰ দাবী জনোৱাৰ সত্ত্বেও BTC চৰকাৰ কোনো পদক্ষেপ লোৱা নাই। আপোনালোকে জানে আজি যি মাজমজিয়াত তুলসীবিল মাজমজিয়াত যিখন ৰাস্তা, এই ৰাস্তাখন আপোনালোকে জানে কচুগাঁও সমষ্টি, ফকিৰগ্ৰাম সমষ্টি, আপোনাৰ গুমা সমষ্টি, এই তিনিটা সমষ্টিৰ মাজমজিয়াত এইখন ৰাস্তা। কিন্তু আজিৰ দিনলৈকে না কচুগাঁও সমষ্টিৰ সন্মানীয় EM ছাৰ, লগতে আমাৰ এই অঞ্চলত যিমানখিনি UPৰ নেতৃত্ববৃন্দ আছে, লগতে ফকিৰগ্ৰাম সমষ্টিৰ যিহেতু অৰূপ কুমাৰ দেৱ এখেতো EM ছাৰ, এখেতৰ নেতৃবৃন্দ ইয়াত আছে। আমাৰ গুমা সমষ্টিৰ আপোনাৰ লাঞ্চাৰ, ফুল নামটো মই নাজানো, লাঞ্চাৰ ডাঙৰীয়া, ইও MCLA হয়, এখেতৰো যিহেতু নেতৃবৃন্দ আছে। কিন্তু কোনো নেতৃবৃন্দৰ দ্বাৰা আমাৰ এই অঞ্চলৰ এই ৰাস্তাখনৰ যি কাম, মেৰামতিৰ কাম হওক বা ৰাস্তাখনত যি কাম কৰি দিব লাগে ৰাইজৰ স্বাৰ্থত, আজিলৈকে দেখা নাই। আপোনালোকে কৈছে এক বছৰ নহয়, আজি প্ৰায় 5 বছৰ ধৰি ৰাস্তাখন এনেকুৱা বেয়া এটা পৰিৱেশত পৰিগণিত হৈছে, যি পৰিৱেশ আজিৰ দিনত এই ৰাস্তা দি কোনোবাই যদি যায় ঘৰত গৈ গা ধুব লাগে, তেনেকুৱা পৰিস্থিতি হয়। ভাল কাপোৰ পৰিধান কৰি আহিলে এই ৰাস্তাত আহিলে কাপোৰখন লেতেৰা হৈ যায়। গতিকে আমি আমাৰ ৰাইজৰ স্বাৰ্থত তথা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত যে তুলসীবিল মাজমজিয়াৰ এইখন ৰাস্তা হয়, এই ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত যাতে চৰকাৰে বা আমাৰ BTC চৰকাৰে এই ৰাস্তাখনৰ কাম অনতিপলমে কৰি দিয়ে, অন্যথা আমি এই তুলসীবিল অঞ্চলৰ ৰাইজে যিমানখিনি দল সংগঠন আছে, আমি একগোট হৈ অহা দিনত যি ইলেকশ্যনৰ প্ৰচাৰ কৰিবলৈ আহে, আমি ইলেকশ্যনৰ প্ৰচাৰ কৰা আমাৰ তুলসীবিল অঞ্চলত বেন কৰি দিম বুলি আমি ভাবিছোঁ। Bureau Report, Search the Reality.